ছাত্ৰ ছাত্ৰীসকল আমাৰ 1.2 ইতিমধ্যে শেষ হৈছে এতিয়া আমি 1.3 কৰিম কিন্তু 1.3 কৰাৰ আগতে 1.3 অনুশীলনীটো কৰিবলৈ কি কনসেপ্ট লাগিব আমি হেখিনি জানিব লাগিব গতিকে সেই কনসেপ্টখিনি আমি চাই লওঁ প্ৰথমতে কি আছে চাবা বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি মানে বাস্তৱ সংখ্যাবিলাকক আমি দশমিকটো উপস্থাপন কৰিব পাৰো এতিয়া দশমিক বিস্তৃতিবোৰ বাস্তৱ সংখ্যাৰ কেনেকুৱা হয় আমি জানিব লাগিব কিন্তু আমি জানো যে বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় হ'ব পাৰে গতিকে পৰিমেয় সংখ্যাৰো কি থাকিব পৰিমেয় সংখ্যাৰো দশমিক বিস্তৃতি থাকিব হয় আৰু অপৰিমেয় সংখ্যাৰো কি থাকিব দশমিক বিস্তৃতি থাকিব অপৰিমেয় সংখ্যাৰো দশমিক বিস্তৃতি থাকিব পৰিমেয় সংখ্যা মানে কি আছিল পৰিমেয় সংখ্যা মানে আছিল যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰো য'ত p আৰু q হৈছে অখণ্ড সংখ্যা আৰু এটা কন্ডিশন আছিল q not equal to 0 ইয়াত কি দশমিক অপৰিমেয় সংখ্যাবোৰক আমি কি কৰিব নোৱাৰো অপৰিমেয় সংখ্যাবোৰক p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰো য'ত p আৰু q হৈছে অখণ্ড সংখ্যা আৰু কি আছিল q not equal to 0 গতিকে আমি এতিয়া বাস্তৱ সংখ্যা বোৰৰ কি চাম দশমিক বিস্তৃতি চাম প্ৰথমতে পৰিমেয় বাস্তৱ সংখ্যাবোৰ যিবোৰ বাস্তৱ সংখ্যা পৰিমেয় তেনেকুৱা ধৰণৰ সংখ্যাবোৰ আমি দশমিক বিস্তৃতি চাবলৈ চেষ্টা কৰিম আমি প্ৰথম পৰিমেয় সংখ্যাটো লৈছো 3/10 বা 10/3 এতিয়া ইয়াক দশমিক বিস্তৃতিত প্ৰকাশ কৰিবলৈ হলে কি কৰিম 10 সংখ্যাটোক 3 ৰে হৰণ কৰিম 3 ৰে 10 সংখ্যাটোক যদি হৰণ কৰোঁ তেতিয়া 3 3 গুণ 9 আহিব 10ৰ 9 গল থাকিল 1 গতিকে প্ৰথম ভাগ হেতু কি পাইছো 1 পাইছো এতিয়া চাবা 3 ৰে 1ক হৰণ যায় ইয়াত দশমিক দিব লাগিব ইয়াত 0 আহিব 3 3 গুণ 9 ইয়াত 1 আকৌ 0 আহিব 3 3 গুণ 9 আকৌ 1 0 আহিব 3 3 গুণ 9 আকৌ 1 0 আহিব 3 3 গুণ 9 আকৌ 1 একে এটো গৈ থাকিব ন শেষ নহয় কেতিয়াও ইয়াত 3 3 3 3 ওলাই ওলাই গৈ থাকিব আৰু এফালে 1 1 1 ওলাই ওলাই গৈ থাকিব ইয়াত এতিয়া আমি কি পালো বুলি ক'ব পাৰো চাবা ভাগ শেষবোৰ কি পাইছো ভাগ শেষ যেটো বাকি থাকি যায় প্ৰথম ক্ষেত্ৰটোত 1 পাইছিলো প্ৰথম ক্ষেত্ৰটোত 1 পাইছিলো দ্বিতীয় ক্ষেত্ৰটোতো 1 পাইছো তৃতীয় ক্ষেত্ৰটোতো 1 পাইছো চতুৰ্থ ক্ষেত্ৰটোতো 1 পাইছো পঞ্চম ক্ষেত্ৰটো 1 পাইছো মানে 1 পাই গৈ আছো গতিকে ভাগ শেষটো কি লিখিব পাৰো 1, 1, 1, 1, 1, এটো গৈ থাকিব এনেকৈ আৰু ভাজকটো আমি ইয়াত কি লৈছিলো আমি ভাজকটো লৈছিলো কি 3 এতিয়া এই হৰণটোত আমি কিছুমান পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছো আৰু সেই পৰ্যবেক্ষণবোৰৰ পৰা কি পাইছো চোৱা ভাগ শেষৰ পুনৰাবৃত্তি ঘটিছে ভাগ শেষৰ পুনৰাবৃত্তি ঘটিছে বুলি কিয় কৈছে কাৰণ ভাগ শেষটো কি হৈ আছে বাৰে বাৰে ৰিপিট কৰি আছে 1 1 1 1 1 পাই গৈ আছো হেতু কাৰণে কৈছে যে ভাগ শেষৰ পুনৰাবৃত্তি ঘটিছে দ্বিতীয় কথাটোত কি ক'লে চাবা ভাগফলত পুনৰাবৰ্তিত অংক দেখা গৈছে হেইটো হৈছে ভাগফলত পুনৰাবৰ্তিত অংক কি 3 টুকে ৰিপিট হৈ থকা নাই জানো এটো ভাগফল হয় ভাগফলত 3 টুকে পুনৰাবৃত্তি ঘটি আছে 3 টোৰ পুনৰাবৃত্তি ঘটি আছে হেতু কাৰণে ভাগফলত পুনৰাবৰ্তিত অংক দেখা গৈছে সেই অংকটো হৈছে কি সেই অংকটো হৈছে 3 কেতিয়াবা এটা অংক দেখা নাপাব পাৰা তাতকৈ বেছি অংক থাকিব পাৰে গতিকে অংকৰ বা সংখ্যাৰ গুট থাকিব পাৰে তাত তাৰ পাছতে আহিল মন কৰিবা ভাগ শেষৰ পুনৰাবৰ্তন তন্ত্ৰীডালত থকা প্ৰবৃষ্টিৰ সংখ্যা ভাজকতকৈ সৰু ভাগ শেষৰ পুনৰাবৰ্তন তন্ত্ৰী এতিয়া ভাগ শেষৰ পুনৰাবৰ্তন তন্ত্ৰী কোনডাল হয় আমি জানিব লাগিব ভাগ শেষ চাবা প্ৰথম স্তৰত কি পাইছো মই ভালকৈ এনেকৈ দেখাই দিছো কাৰচিনৰ সৈতে 1 দ্বিতীয় ক্ষেত্ৰটো 1 পাইছো তৃতীয় ক্ষেত্ৰটো 1 এইডাল হৈছে ভাগ শেষৰ তন্ত্ৰী ঠিক আছে এতিয়া ভাগ শেষৰ তন্ত্ৰীডালত এটা বস্তুৰ পুনৰাবৰ্তন ঘটি আছে হেতু হৈছে 1 বাৰে প্ৰতি আমি কি পাই গৈ আছো একেই পাই গৈ আছো হয় না এই 1 টুকে কি বুলি কোৱা হয় প্ৰবৃষ্টি বুলি কোৱা হয় আৰু এটাই প্ৰবৃষ্টি আছে যোনটো বস্তু ৰিপিট হৈ আছে হেতুকে আমি চাব লাগিব সাপোজ ফাৰ্স্ট ক্ষেত্ৰত 2 পাইছিলো সেকেন্ড ক্ষেত্ৰত 3 পাইছো ভাগহে থাৰ্ড ক্ষেত্ৰত 2 পাইছো ফৰ্থত আকৌ কি পালো 3 পালো আকৌ তাৰ পাছত 2 পালো তাৰ পাছত আকৌ 3 পালো গতিকে ইয়াত প্ৰবৃষ্টি দুটা আছে
ইয়াত প্ৰবৃষ্টি দুটা আছে কাৰণ এই দুটা বস্তুকে বাৰে প্ৰতি কি হৈ আছে এই দুটা বস্তুকে বাৰে প্ৰতি ৰিপিট হৈ আছে কিন্তু আমাৰ এই কেছটোত কি হ'ল আমাৰ যিডাল ভাগশেষৰ তন্ত্ৰী আছে সেই তন্ত্ৰীডালত একটোকেই আমি পাই গৈ আছোঁ গতিকে প্ৰবৃষ্টি কেইটা আছে বুলি ক'ম প্ৰবৃষ্টি মাত্ৰ এটাই আছে মাত্ৰ এটা প্ৰবৃষ্টি আৰু সেই প্ৰবৃষ্টিটো কি হয় একটোৱে হৈ আছে ন একটোৱেটো ৰিপিট হৈ আছে সেইটো কাৰণে প্ৰবৃষ্টি মাত্ৰ এটা আৰু সেই প্ৰবৃষ্টিটোৱে হৈছে ইয়াত এই ক্ষেত্ৰটোত এক আৰু ইয়াত ভাজক কি পাইছোঁ 3 পাইছোঁ এতিয়া কি কথাটো কৈছে চাবা ভাগশেষৰ পুনৰাৱৰ্তন তন্ত্ৰীডালত থকা প্ৰবৃষ্টিৰ সংখ্যা কেইটা এটা ভাজক কি আছে ইয়াত ভাজক কি আছিলে ভাজক আছিলে 3 গতিকে প্ৰবৃষ্টিৰ সংখ্যা আমি কি পাইছোঁ প্ৰবৃষ্টিৰ সংখ্যা পাইছোঁ ভাজকতকৈ সৰু আৰু আমি সদায় যেতিয়া পুনৰাৱৰ্তন ঘটিব তেতিয়া কি পাম সদায় প্ৰবৃষ্টিৰ সংখ্যাটো আমি ভাজকতকৈ সৰু পাম ইয়াত ভাজক 3 প্ৰবৃষ্টিৰ সংখ্যা কিমান 1 সেইটো কাৰণে প্ৰবৃষ্টিৰ সংখ্যা আমি ভাজকতকৈ সৰু বুলি ক'ব পাৰোঁ ইয়াৰ পাছৰ পৰিমেয় সংখ্যাটো লৈছোঁ আমি 7/8 বা 8/7 গতিকে আমি কি কৰিব লাগিব 7ক 8ৰে হৰণ কৰিব লাগিব কৰি চাওঁ 7 সংখ্যাটো 8ৰে হৰণ কৰোঁ কিন্তু 7টো 8তকৈ সৰু হয় গতিকে আমি ডাইৰেক্টলি কৰিব নোৱাৰোঁ আমি কি দিব লাগিব পইণ্ট এটা দিব লাগিব পইণ্ট দিয়াৰ লগে লগে ইয়াত 0 এটা আহিব 8 গুণ কিমান হয় 8 গুণ হয়গে 64 17ৰ পৰা 64 যেতিয়া বিয়োগ হ'ব তেতিয়া পাম আমি 6 এটা আহিব 0 8 7 গুণ কিমান 56 ইয়াত 4 থাকিব এখিনিত 0 আহিব 8 5 গুণ যদি কৰোঁ তেতিয়া আমি কি পাম 40 পাম গতিকে কি হৈছে ইয়াত ভাগশেষটো 0 পালোঁ ভাগশেষ আমি কি পাইছোঁ চাবা ভাগশেষ আমি প্ৰথম ক্ষেত্ৰত পাইছোঁ কি 6 দ্বিতীয় ক্ষেত্ৰত কি পাইছোঁ 4 আৰু তৃতীয় ক্ষেত্ৰত কি পাইছোঁ 0 গতিকে আমি ইয়াত লিখিব পাৰোঁ ভাগশেষখিনি আমি কেনেকৈ পাইছোঁ ভাগশেষ পাইছোঁ 6 তাৰ পাছতে কি পালোঁ 4 তাৰ পাছতে কি পালোঁ 0 হয়নে কিন্তু ইয়াতে শেষ হৈছে ইয়াৰ পাছত আৰু নাই আৰু আমি ভাজক কি লৈছোঁ ইয়াত আমি ইয়াত ভাজক লৈছোঁ 8 এতিয়া ইয়াত কি হৈছে পৰিসমাপ্তি ঘটিছে কাৰণ ইয়াতেই শেষ হৈ গৈছে 0.875 5ৰ পাছত আৰু একো অংক নাই 5ৰ পাছত একো ডিজিট নাই গতিকে এইটো কি হয় এটা পৰিসমাপ্ত দশমিক বিস্তৃতি য'ত এটা সময়ৰ পাছত কি হৈ যাব দশমিক বিস্তৃতিটোৰ পৰিসমাপ্তি ঘটিব ইয়াত দশমিকৰ পাছত তিনিটাহে অংক আছে তাৰ পাছত আৰু অংক নাই গতিকে এই পাছতে কি হৈছে দশমিক বিস্তৃতিটোৰ পৰিসমাপ্তি ঘটিছে 7/1ৰ ক্ষেত্ৰত চাবা আমি এক সংখ্যাটোক কি কৰিব লাগিব 7ৰে হৰণ কৰিব লাগিব আৰু একক 7ৰে হৰণ কৰিলে কি পাম প্ৰথমতেটো একক আমি 7ৰে হৰণ কৰিব নোৱাৰোঁ একটো 7তকৈ সৰু হয় গতিকে আমাৰ দশমিক দিবই লাগিব দশমিক দিয়াৰ লগে লগে ইয়াত 0 আহিব 7 গুণ 7 10ৰ 7 গ'ল থাকিল 3 0 আহিব 7 4 গুণ 28 2 পালোঁ 0 7 2 গুণ 14 6 আহিলে 0 7 কি হ'বগে 7 কি হ'বগে 7 8 গুণ 56 4 0 7 5 গুণ 35 5 0 7 7 গুণ 49 1 0 7 1 গুণ 7 তাৰপাছতে আহিলে 3 0 7 4 গুণ 28 আকৌ 2 এনেকৈ এফালে গৈ থাকিব এফালে গৈ থাকিব কিন্তু চাবা 142857 7ৰ পাছত কি আহিছে আকৌ 14 তাৰপাছতে 2857 আকৌ আহিব এতিয়া ইয়াত আমি কি পাইছোঁ ইয়াত আমি পাইছোঁ ভাগশেষৰ যিডাল তন্ত্ৰী হ'ব সেই তন্ত্ৰীডালত কি আছে 142857 আকৌ 142857 আৰু ইয়াত আমি ভাজক কি লৈছোঁ ভাজক লৈছোঁ 7 গতিকে ইয়াত দেখা পাইছোঁ যে দশমিক বিস্তৃতিটো শেষ হৈ যোৱা নাই ইয়াত ভাগশেষ আমি 0ও পোৱা নাই আৰু এইফালে 4তে বা কোনোবা এটা অংকতে শেষ হৈ যোৱা নাই এইটো বাঢ়ি বাঢ়ি গৈ আছে আৰু গৈ থাকিব এতিয়া এই হৰণটোত যদি আমি ভাগশেষৰ তন্ত্ৰীডাল চাওঁ ভাগশেষৰ তন্ত্ৰীত আমি কি পাম চাবা ভাগশেষ হিচাপে 3 পাম 3 লিখিছোঁ 2 পাম 2 লিখিছোঁ 6 পাম 6 4 আছে 5 আছে 1 আছে
আকৌ কি হৈছে 3 হৈছে 2 হৈছে আকৌ 3 2 মানে কি হৈ গৈছে চাবা ভাগশেষৰ তন্ত্ৰীডালত 3 2 6 4 5 1 আকৌ 3 2 6 4 5 1 আকৌ 1ৰ পাছত আকৌ কি হ'ব 3 2 6 4 5 1 তেনেকৈ আহি গৈ থাকিব মানে এই হৰণটোতো শেষ হোৱা নাই হয়নে হৰণ প্ৰক্ৰিয়াটো শেষ হৈ যোৱা নাই সেইটো কাৰণে ইয়াত কোৱা হৈছে যে ভাগশেষৰ পুনৰাবৃত্তি ঘটিছে ভাগশেষবোৰৰ পুনৰাবৃত্তি ঘটিছে কিন্তু 3টো ইয়াত আছে 3ৰ পুনৰাবৃত্তি আকৌ ক'ত ঘটিছে ইয়াত ঘটিছে 2টো ইয়াত আছে 2ৰ পুনৰাবৃত্তি ক'ত ঘটিছে আকৌ ইয়াত ঘটিছে তাৰ পাছত চোৱা ভাগশেষৰ পুনৰাবৰ্তন তন্ত্ৰীডালত 3 2 6 4 5 1 এই 6টা প্ৰবৃত্তি আছে ৰিপিট হোৱা কেইটা কোনকেইটা চাবা ইয়াৰ পৰা ইয়ালৈকে আকৌ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে 3 2 6 4 5 1 আকৌ ষ্টাৰ্ট হৈ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আকৌ গৈছে কিন্তু ইয়াৰ পৰা যেতিয়া আৰম্ভ হৈছিলে ইয়াতে শেষ হৈছে 3 2 6 4 5 1 ইয়ালৈকে গ'ল নহয় আকৌ 3 2 6 4 5 1 তেনেকৈ গৈ আছে গতিকে ভাগশেষৰ যিডাল তন্ত্ৰী আছিলে সেই তন্ত্ৰীডালত মাত্ৰ 6টা প্ৰবৃত্তি আছে অৰ্থাৎ 6টা ভাগশেষে কি হৈ গৈ আছে ৰিপিট হৈ গৈ আছে ইয়াত 6টা আছে আকৌ ইয়াত 6টা আকৌ 6টা পাম তেনেকৈ গৈ থাকিব আৰু ভাগশেষৰ পুনৰাবৰ্তন তন্ত্ৰীডালত থকা প্ৰবৃত্তিৰ সংখ্যা 6টা যিহেতু পাইছোঁৱেই ইয়াত আমি 6টা পাইছোঁ ন কি পালোঁ প্ৰথমটো হৈছে 3 তাৰ পাছত হৈছে 2 তাৰ পাছতে 6 তাৰপাছতে 4 তাৰপাছতে 5 তাৰপাছতে 1 টোটেল 6টা প্ৰবৃত্তি আছে ঠিক আছে এতিয়া প্ৰবৃত্তিৰ সংখ্যা কি প্ৰবৃত্তিৰ সংখ্যা হৈছে 6 আৰু ভাজক হৈছে 7 আৰু আমি আগতেই কৈছোঁ যে ভাজকতকৈ সদায় কি হ'ব প্ৰবৃত্তিৰ সংখ্যাটো সৰু হ'ব আৰু ইয়াত আমি সেইটোৱে দেখা পাইছোঁ তাৰ পাছত চোৱা ভাগফলত পুনৰাবৰ্তিত অংকৰ গোট দেখা গৈছে ভাগফল চোৱা এতিয়া ভাগফলত পুনৰাবৰ্তিত অংকৰ গোট দেখা গৈছে 142857 আকৌ 14 ষ্টাৰ্ট হৈছে 142857 আকৌ যাব আকৌ 142857 তেনেকৈ গৈ থাকিব গতিকে ভাগফলত পুনৰাবৰ্তিত অংকৰ গোট দেখা গৈছে সঁচাকৈ গৈছে সেই গোটটো কি হয় 142857 অৰ্থাৎ 142857 এইখিনিলৈকে যে পাইছোঁ আকৌ ইয়াৰ পৰা কি হৈ গৈছে 142857 যদি এইখিনিত 7 হৈছে আকৌ তাৰ পাছত কি হ'ব 142857 আকৌ গৈ থাকিব গতিকে ইয়াত কি দেখা পালোঁ পুনৰাবৰ্তন ঘটিছে এটা নিৰ্দিষ্ট অন্তৰালৰ মূৰে মূৰে পুনৰাবৃত্তি ঘটিছে ইয়ালৈকে গ'ল আকৌ এনেকৈ যাব শেষত কি থাকিব 7 আহিব আকৌ 14 এনেকৈ গৈ থাকিব গতিকে ইয়াত পুনৰাবৰ্তন হৈছে শেষ হৈ যোৱা নাই পৰিমেয় সংখ্যাৰ কথা পঢ়িলোঁ সেই তিনিবিধৰ প্ৰথমটো আৰু তৃতীয়টো সেইকেইটাত কি হৈছিলে পুনৰাবৃত্তি ঘটিছিলে আৰু শেষ হৈ যোৱা নাছিলে অৰ্থাৎ অপৰিসমাপ্ত আছিলে হয়নে পৰিসমাপ্তি হোৱা নাছিলে কিন্তু মাজৰটোত কি পাইছিলোঁ ভাগশেষ 0 পাইছিলোঁ এতিয়া পৰিমেয় সংখ্যাবোৰক আমি দুটা ভাগতে ভগাব পাৰোঁ য'ত ভাগশেষ 0 হয় আৰু য'ত ভাগশেষ কেতিয়াও 0 নহয় ভাগশেষ যেতিয়া 0 হয় তেনেকুৱা ধৰণৰ কিছুমান উদাহৰণ চাওঁ 7/8 এটা পাইছিলোঁ 0.875 5তে কি হৈ গৈছিলে শেষ হৈ গৈছিলে আৰু ভাগশেষো আমি তাতেই 0 পাইছিলোঁ তাৰপিছত 1/2 সেইটো 0.5 ইয়াতে শেষ হৈ যায় আৰু ভাগশেষ ইয়াত আমি 0 পাওঁ এই ক্ষেত্ৰতো আমি কি পাম ভাগশেষ 0 পাম 639/250 গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে আমি ভাগশেষটো 0 পামেই যদি ভাগশেষ 0 পাওঁ তেতিয়াহ'লে সেই তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতিটোক কি বুলি কওঁ পৰিসমাপ্ত দশমিক বিস্তৃতি ঠিক আছে এতিয়া পৰিসমাপ্ত দশমিক যিবোৰ বিস্তৃতি সেইবোৰক p/q ৰূপত প্ৰকাশ কৰিব পাৰিমেই কাৰণ পৰিমেয় সংখ্যা ন অকল পৰিসমাপ্ত বুলিয়ে নহয় অপৰিসমাপ্তকো পাৰিম কিন্তু পৰিসমাপ্তবোৰক p/q ৰূপত প্ৰকাশ কৰা প্ৰক্ৰিয়াটো কি হ'ব অলপ সহজ হ'ব কিন্তু অপৰিসমাপ্তত ইমান সহজ নহয় অপৰিসমাপ্তটো চাই লওঁ ভাগশেষ কেতিয়াও 0 নহয় বুলি কৈছে অৰ্থাৎ সেইটো চলি গৈ থাকিব শেষ কেতিয়াও নহয় 1/3 0.3333 ... দিছোঁ মানে 3টো বাৰে প্ৰতি কি হৈ গৈ আছে ৰিপিট হৈ গৈ আছে 1/7 142857 ইয়াত কি হৈছে 6টা ডিজিট ৰিপিট হৈছে 142857 ইয়াত আছে আকৌ 142857 তেনেকৈ ৰিপিট হৈ গৈ আছে এতিয়া যোনটো পাৰ্ট ৰিপিট হৈছে ৰিপিট হৈ থকা পাৰ্টটোৰ ওপৰত যদি বাৰ এডাল দি দিওঁ বা মাত্ৰা এডাল দি দিওঁ বাৰ বা মাত্ৰা সেইডালক কোৱা হয় বাৰ বা অসমীয়াত কি বুলি কোৱা হয় মাত্ৰা সেই মাত্ৰাডালে কি বুজায় 142857 যিকেইটা ডিজিট সেইকেইটা বাৰে প্ৰতি ৰিপিট হৈ গৈ আছে গতিকে অনন্ত কাললৈ চলি গৈ থাকিব আৰু এনেকুৱা ধৰণৰ যিবোৰ দশমিক বিস্তৃতি সেইবোৰক আমি কি বুলি কওঁ অবিৰত পৌনঃপুনিক নিৰৱধি পুনৰাবৃত্ত নন টাৰ্মিনেটিং ৰিপিটিং বুলি কোৱা হয় আৰু এইটোক কোৱা হয় টাৰ্মিনেটিং ইংৰাজীত কোৱা হয় এইটোক টাৰ্মিনেটিং আৰু এইটোক কোৱা হয় নন টাৰ্মিনেটিং ৰিপিটিং মানে টাৰ্মিনেট হোৱা নাই শেষ হৈ যোৱা নাই বা আৰু কি হৈ আছে তাত ৰিপিট হৈ আছে কিন্তু এনেকুৱা ধৰণৰ যিবোৰ পৰিমেয় সংখ্যাকটো আমি p/q ৰূপত প্ৰকাশ কৰিবই পাৰোঁৱেই সেইটো হয় কিন্তু ইয়াক p/q ৰূপত প্ৰকাশ কৰাটো অলপ কঠিন আমি কেনেকৈ কৰে সেই কথা জানিব লাগিব আমি তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰো সমাধান কৰিব লাগিব